हेलो व्यूअर्स আজি আমি বনাম পনীৰ পকৰা আৰু পনীৰ পকৰাৰ কাৰণে আমি এটা হাফ বান্ধাকবি লৈ লৈছো আৰু এটো ভালকে স্লাইস কৰি লৈছো ধুনিয়াকে আমি স্লাইস কৰি লম আৰু লগত আমি পিয়াজখিনি ভালকে স্লাইস কৰি লোৱাৰ পিছত আদা আমি অলপ লাহেকে গ্ৰেট কৰি লম ধুনিয়াকে মিহিকে আমি গ্ৰেট কৰি লৈছো আদাখিনি আৰু লগত কেঁচা জলকীয়া আমি ফাইনলি চপ কৰি লম আৰু লগত কোৰিয়েন্ডাৰ লিভস যিখিনি ধনিয়া পাত আছিল সেইখিনি চপ কৰি লৈছো ইয়াত আমি আৰু তাৰ পিছত গুটেই যেটো আমাৰ চপ কৰি লোৱা আছিল সেইখিনি আমি ভালকে মিক্স কৰি দিছো ইয়াত আমি নিমখটো লগাই দিছো আৰু তো লগত আমি দি দিছো হালধি আৰু হালধি দিয়াৰ পিছত ইয়াত আমি এড কৰি দিম বেসনটো এড কৰাৰ পিছত আমি অলপ পৰিমাণে ইয়াত ময়দা এড কৰিম আৰু লগত আমি চাউলৰ গুৰি অলপ ইউজ কৰিম ইয়াত ভালকে এটো মিক্স কৰি লম আৰু অলপ পানী দি এটো আমি ভালকে এটা মিক্সচাৰ বনাই লম আৰু ভালকে মিক্সচাৰ বনাই লোৱাৰ পিছত আমি ইয়াত এড কৰি দিছো চিকেন মছলা অলপ আৰু কাশ্মীৰী মিৰ্চটো দি পেলাই আমি ভালকে এনেকে এটা মিক্স বনাই লম এতিয়া আমি পনীৰখিনি ধুনিয়াকে স্লাইস কৰি লৈছো ইয়াত আমি ক্ৰীম পনীৰ ইউজ কৰিছো আৰু যেটো মিক্স আছিল হেটো অলপ ৰেষ্ট টাইমত দিছো তাৰ পিছত আমি এই মিক্সত পনীৰ দি পেলাই এটা বল নিচিনা বনাই লৈছো আৰু বলটো আমি এৰি দিছো ইয়াত যেটো তেল গৰম হ'বলৈ দিছিলো তাত দি দিছো এতিয়া আমাৰ এটো ৰেডি হৈ যাব ধুনিয়াকে বল নিচিনা বনাই আপোনালোকে অলপ ফ্ৰাই কৰি ল'ব আৰু লগত আমি ব্ল্যাক সল্ট ব্ল্যাক পেপাৰ চাট মছলা আৰু টমেটো কেচাপ দি এটো সার্ভ কৰিম সো গাইস থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও